নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ স্বাগতম জনাইছোঁ ক্ৰিকেট যাত্ৰা ইউটিউব চেনেলে। আজি আমি এই ভিডিঅ'টিত নগাঁও ৰেঞ্জাৰ্ছ আৰু বৰাক লেজেণ্ডছৰ মাজত যিখন খেল হৈছিল সেই খেলখনৰ বিষয়ে চমুকৈ আলোচনা কৰিব ওলাইছোঁ। গতিকে সকলোৱে শেষলৈকে ভিডিঅ'টো চাওঁ বুলি আশা ৰাখিছোঁ। আজিৰ মেচখন 1 ৰানত নগাঁও ৰেঞ্জাৰ্ছৰ বিৰুদ্ধে জয়লাভ কৰিলে বৰাক লেজেণ্ডছে। আজিৰ খেলখনত নগাঁও ৰেঞ্জাৰ্ছে টছত জিকি প্ৰথম বলিং কৰাৰ সিদ্ধান্ত লৈছিলে। খেলখনত যদি স্ক'ৰ কাৰ্ডখন যদি চাবলৈ যাওঁ, বৰাক লেজেণ্ডছৰ পৰা অপেনিং কৰিব আহিছিলে বিশাল চাহা আৰু আমান সিং। দুয়োজনৰ মাজতে 124 ৰানৰ পাৰ্টনাৰশ্বিপ হৈছিলে। 50টা বলত বিশাল চাহাই 65 ৰান কৰিছিলে আৰু আমান সিঙে 46টা বলত 68। আৰু তাৰপিছত আহিছিলে শিৱশংকৰ ৰয় কেপ্টেইন। তেওঁ 9টা বলত 6 ৰান কৰিলে আৰু সৰ্বন খাউণ্ডে 3টা বলত 8 ৰান, দীপাংকৰ পলে 5টা বলত 2 ৰান আৰু আব্দুল আজিজ খুৰাছিয়ে 2টা বলত 1 ৰান আৰু সৌৰভ দে 4টা বলত 3 ৰান আৰু ভাৰ্গৱ প্ৰতিম লস্কৰে 1টা বলতে আউট হয় আৰু হৰ্ষ কুমাৰে 1টা বলত 1 ৰান কৰি 20 অভাৰত বৰাক লেজেণ্ডছে টাৰ্গেট দিছিলে 162 ৰান। বৰাক লেজেণ্ডছে কৰা 162 ৰানৰ প্ৰত্যুত্তৰত নগাঁও ৰেঞ্জাৰ্ছ দলটিয়ে বেটিং কৰিব আহে। নগাঁও ৰেঞ্জাৰ্ছৰ ফালৰ পৰা অপেনিং কৰিব আহিছিলে ৰহিনন্দন পেগু আৰু জিতুৰ আলীৰ মাজত 56 ৰানৰ অপেনিং পাৰ্টনাৰশ্বিপ হৈছিলে। খেলৰ মাজতে বৰষুণ হোৱা দেখা যায়। বৰষুণ হোৱাৰ ফলত 162 ৰানৰ টাৰ্গেট 142 ৰান কৰি দিয়া হয়। খেলখন 20 অভাৰ নহয় 17 অভাৰ কৰি দিয়া হয়। নগাঁও ৰেঞ্জাৰ্ছৰ ফালৰ পৰা ৰহিনন্দন পেগুৱে 26টা বলত 38 ৰান কৰে আৰু জিতু আলীয়ে 12টা বলত 16 ৰান কৰে। বিশালৰে 1টা বলত শূন্যতে আউট হৈ যায়। সুমিত কাশ্যপে 29টা বলত 26 ৰান কৰে। অনুৰাগ তালুকদাৰ কেপ্টেইন নগাঁও ৰেঞ্জাৰ্ছৰ, তেওঁ 26টা বলত 49 ৰান কৰে আৰু 10টা বলত ধ্ৰুৱ বৰাই 9 ৰান কৰে। বৰাক লেজেণ্ডছৰ যদি বলিং চাবলৈ যাওঁ, আব্দুল আজিজ খুৰাছিয়ে 3 অভাৰত 18 ৰান দি এটা উইকেট দখল কৰে। মোহিত ঠাকুৰে 4 অভাৰত 30 ৰান দি 2টা উইকেট দখল কৰে। ৰবি চেত্ৰীয়ে 4 অভাৰত 35 ৰান দি এটা উইকেট দখল কৰে। হৰিশ কুমাৰে 2 অভাৰত 19 ৰান দি উইকেট নাই। ভাৰ্গৱ প্ৰতিম লস্কৰে 1 অভাৰত 11 ৰান দি উইকেট নাই আৰু সৌৰভ দে 3 অভাৰত 28 ৰান দি উইকেট নাই। বৰাক লেজেণ্ডছে দিয়া 142 ৰানৰ টাৰ্গেটত নগাঁও ৰেঞ্জাৰ্ছ দলটিয়ে 141 ৰানে কৰিবলৈ সক্ষম হয়। এনেদৰে 1 ৰানত বৰাক লেজেণ্ডছ দলটিয়ে নগাঁও ৰেঞ্জাৰ্ছৰ বিৰুদ্ধে আজি খেলখনত জয়ী হয়।